आज्ञाकारिता और अनुशासन का हर ऋतु को पार करते हुए যোৰহাট জিলা দিৱস উদযাপনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ অনুষ্ঠান আমি লাচিত মৈদাম হোলংগাপাৰত আমি অৰ্গেনাইজ কৰিছিলোঁ। ইয়াতে যেহেতু বীৰ লাচিত বৰফুকন এটা চিম্বল অফ ব্ৰেভৰি আৰু চিম্বল অফ ভেলাৰ আছিলে, তেখেতে ইমান কণ্ট্ৰিবিউশ্যন কৰিছে, তেখেতৰ স্মৃতিত আৰু যোৰহাট জিলা দিৱস উদযাপনৰ উপলক্ষে আমি ইয়াত যিটো বিশেষ অনুষ্ঠান আজি অৰ্গেনাইজ কৰিছোঁ, তাত আমাৰ মেইনলি আমি যিটো আমাৰ ডিফেন্স ফ'ৰ্চেছ আছে, আমাৰ ইণ্ডিয়ান আৰ্মি হওক, ইণ্ডিয়ান এয়াৰফ'ৰ্চে হওক, আমাৰ আসাম পুলিচৰ বাটালিয়নৰ পাৰ্টিচিপেট কৰিছে। তেওঁলোকে নিজৰ নিজৰ বেলেগ বেলেগ ড্ৰিলছ আজি ডেমনষ্ট্ৰেট কৰিছে। এটা কালচাৰেল প্ৰগ্ৰামৰ লগতে হৈছে। ওচৰৰ ৰাইজে আজি ইয়াত উপস্থিত আছিলে। আমাৰ লাচিত বৰফুকন স্মৃতিৰ যিটো প্ৰগ্ৰাম হৈছে, তাৰ মই আমাৰ সেই হোলংগাপাৰ ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। ভালকৈ তেওঁলোকে কণ্ট্ৰিবিউশ্যন কৰিছে। আৰু অহাকালি আমাৰ মেইন জিলা দিৱসৰ কাৰ্যসূচী আছে। যিহেতু আমি 1983 1 জুলাই আমাৰ যোৰহাট জিলা স্থাপন হৈছিলে। শিৱসাগৰ মেইন জিলা চাব ডিভিজন আগতে আছিলে, তাৰ পৰা বেলেগ হৈ ইণ্ডিপেণ্ডেণ্ট জিলা হিচাপে স্থাপন হৈছিলে। তাৰ 42 ইয়াৰ্ছ কমপ্লিট হৈছে। আমি জিলা দিৱস উদযাপন কৰি আছোঁ। অহাকালি মেইন প্ৰগ্ৰাম আছে আৰু ইয়াৰ লগত সংগতি ৰাখি বেলেগ বেলেগ প্ৰগ্ৰামছ অলৰেডি ইতিমধ্যে চলি আছে। বেলেগ বেলেগ কম্পিটিশ্যনছ হওক, ব্লাড ডোনেশ্যন কেম্প হওক, ৰোড ছেফটি এৱেৰনেছ প্ৰগ্ৰাম হওক, এটা লোকেল ট্ৰেডিশ্যনেল মেলা আমি যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত পাতিছোঁ, 4দিনীয়া মেলা। তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম অলৰেডি চলি আছে। অহাকালি 11টাত আমি মূল সভা যোৰহাট জিলা দিৱস উদযাপনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ অনুষ্ঠান আমি লাচিত মৈদাম হোলংগাপাৰত আমি অৰ্গেনাইজ কৰিছিলোঁ। ইয়াতে যেহেতু বীৰ লাচিত বৰফুকন এটা চিম্বল অফ ব্ৰেভৰি আৰু চিম্বল অফ ভেলাৰ আছিলে, তেখেতে ইমান কণ্ট্ৰিবিউশ্যন কৰিছে, তেখেতৰ স্মৃতিত আৰু যোৰহাট জিলা দিৱস উদযাপনৰ উপলক্ষে আমি ইয়াত যিটো বিশেষ অনুষ্ঠান আজি অৰ্গেনাইজ কৰিছোঁ, তাত আমাৰ মেইনলি আমি যিটো আমাৰ ডিফেন্স ফ'ৰ্চেছ আছে, আমাৰ ইণ্ডিয়ান আৰ্মি হওক, ইণ্ডিয়ান এয়াৰফ'ৰ্চে হওক, আমাৰ আসাম পুলিচৰ বাটালিয়নৰ পাৰ্টিচিপেট কৰিছে। তেওঁলোকে নিজৰ নিজৰ বেলেগ বেলেগ ড্ৰিলছ আজি ডেমনষ্ট্ৰেট কৰিছে। এটা কালচাৰেল প্ৰগ্ৰামৰ লগতে হৈছে। ওচৰৰ ৰাইজে আজি ইয়াত উপস্থিত আছিলে। আমাৰ লাচিত বৰফুকন স্মৃতিৰ যিটো প্ৰগ্ৰাম হৈছে, তাৰ মই আমাৰ সেই হোলংগাপাৰ ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। ভালকৈ তেওঁলোকে কণ্ট্ৰিবিউশ্যন কৰিছে। আৰু অহাকালি আমাৰ মেইন জিলা দিৱসৰ কাৰ্যসূচী আছে। যিহেতু আমি 1983 1 জুলাই আমাৰ যোৰহাট জিলা স্থাপন হৈছিলে। শিৱসাগৰ মেইন জিলা চাব ডিভিজন আগতে আছিলে, তাৰ পৰা বেলেগ হৈ ইণ্ডিপেণ্ডেণ্ট জিলা হিচাপে স্থাপন হৈছিলে। তাৰ 42 ইয়াৰ্ছ কমপ্লিট হৈছে। আমি জিলা দিৱস উদযাপন কৰি আছোঁ। অহাকালি মেইন প্ৰগ্ৰাম আছে আৰু ইয়াৰ লগত সংগতি ৰাখি বেলেগ বেলেগ প্ৰগ্ৰামছ অলৰেডি ইতিমধ্যে চলি আছে। বেলেগ বেলেগ কম্পিটিশ্যনছ হওক, ব্লাড ডোনেশ্যন কেম্প হওক, ৰোড ছেফটি এৱেৰনেছ প্ৰগ্ৰাম হওক, এটা লোকেল ট্ৰেডিশ্যনেল মেলা আমি যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত পাতিছোঁ, 4দিনীয়া মেলা। তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম অলৰেডি চলি আছে। অহাকালি 11টাত আমি মূল সভা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।